পাইছোঁ আমিবিলাকে ঈশ্বৰৰ ওচৰতে আমি চাপি আমি যিমানে আছোঁ আজি আমি হ'লে ইয়াতে এনে কথাটো নহয় ঈশ্বৰৰ ওচৰত আমি আৰাধনা কৰাটো এনেই নহয় আমাৰ জীৱনত যাতে ঈশ্বৰে আচৰিত কাম হ'বৰ কাৰণে আচৰিত কাম হ'বৰ কাৰণে আমাৰ পৰিয়ালবিলাকত ঈশ্বৰৰ অনুগ্ৰহ ঈশ্বৰৰ আশীৰ্বাদবিলাক আজি আমি লৈ যাব পাৰিম তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত সমৰ্পণ বাহিৰত কৈছে তাইও এজন ৰজা আছিলে সেই ৰজা তেওঁ একেবাৰে সৰু কৰিছিলে পৰ্যা আৰু একেবাৰে পৰ্যাৰ নিচিনা হৈ পৰে তেওঁ হ'লে নাচি নাচি কি কৈছিলে খঞ্জৰি বজাই হ'লে ঈশ্বৰৰ আগত গীত গান কৰিছিলে ধন্যবাদ দিছোঁ আজি প্ৰগ্ৰাম কমিটি আৰু আপোনালোকক সুন্দৰৰূপে প্ৰগ্ৰাম কৰিবৰ কাৰণে আমাক যি নাম সন্তুষ্ট দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ আমিবিলাকে আহক আমি ৰজা নহ'ব আমি জিৰ' হয় সেইটো কাৰণে আমি ঈশ্বৰৰ ওচৰত আহিছোঁ ঈশ্বৰৰ বাইবেল কৈছে তোমাৰ আৰাধনা যেন গ্ৰহণীয় হ'বৰ কাৰণে গ্ৰহণীয় যেন হয় এনেকুৱা আৰাধনা কৰাবলৈ ঈশ্বৰৰ পবিত্ৰতা আহিছোঁ ঈশ্বৰৰ পবিত্ৰ বেদীতে আহিছোঁ আমি ইয়াত উপস্থিতৰে আজি আমি প্ৰথম পাইছোঁতেই আৰম্ভ কৰিম আমি সকলোৱে চকু বন্ধ কৰিম ঈশ্বৰৰ পবিত্ৰ বেদীতে অৰ্পণ কৰোঁ এই জীৱন ঈশ্বৰৰ